গড়েশ্বৰৰ ৰংমহল থানচুবাত শোকাবহ ঘটনা বিদ্যুৎস্পৃষ্ট হৈ মেধাৱী ছাত্ৰৰ কৰুণ মৃত্যু মৃত ছাত্ৰজন গড়েশ্বৰৰ ৰংমহলৰ নাথচুবাৰ দেৱেন নাথ আৰু কমলা নাথৰ পুত্ৰ 21 বছৰীয়া ৰাহুল নাথ পকা মিস্ত্ৰীৰ কাম কৰা ককায়েকৰ লগত ৰাহুলে গড়েশ্বৰৰ বটিয়ামাৰীত গৃহ নিৰ্মাণৰ কামত ব্যস্ত হৈ আছিল তেনে সময়তে ওচৰতে থকা বৈদ্যুতিক তাৰত লাগি ৰাহুল বিদ্যুৎস্পৃষ্ট হয় আৰু ওপৰৰ পৰা তলত পৰি যায় এই ঘটনা প্ৰত্যক্ষ কৰি ককায়েকে স্থানীয় লোকৰ সহযোগত ৰাহুলক মুমূৰ্ষ অৱস্থাত গড়েশ্বৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও ছাত্ৰজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে এই খবৰ বিয়পি পৰাৰ লগে লগে গড়েশ্বৰ অঞ্চলত শোকৰ ছাপ পৰে উল্লেখ্য যে ৰাহুল নাথ এজন মেধাৱী ছাত্ৰ আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ নম্বৰলৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল আৰু গড়েশ্বৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাত তৃতীয় ষাণ্মাসিকত অধ্যয়ন কৰি আছিল উক্ত ছাত্ৰজনে ঘৰৰ আৰ্থিক দৈন্যতাৰ বাবে ৰাহুলে প্ৰায় ককায়েকৰ লগত কাম কৰিবলৈ গৈছিল কি কাম কৰিব গৈছিল আজি তাৰপিছত যাওঁতে ভাটিবেলা মিস্ত্ৰী কাম কৰিব গৈছিল তাৰপিছত ভাটিবেলা এই পোষ্টৰ কাম কৰিছিল চাগে লোহাৰ তাৰপিছত এই পোষ্টটো মানে যেতিয়া বহাব আৰু সি তাৰপিছত এই পোষ্টটো মানে মেইন কাৰেণ্টৰ তাৰত লাগি গ'ল তাৰপিছত হঠাৎ এই ঘটনাটো হ'ল আৰু 4টামান বজাত আমি মানে পোষ্ট বান্ধি আছোঁ কাম ছুটি কৰিম আৰু কাম ছুটি কৰা এঘণ্টামান আগত মই আৰু মোৰ গাঁৱৰ ল'ৰা এটা আমি গাঁটা খান্দি আছোঁ সি আৰু মোৰ ভতিজা এটা আকৌ মানে পোষ্ট বান্ধি আছে ওপৰত আছে কাৰেণ্টৰ তার সেইটো বস্তু সিও দেখিছে আমি দিনটোত আমি সেনেকৈ ধুনীয়াকৈ কাম বন কৰিলোঁৱেই ঠিক পোষ্টটো বান্ধা হোৱাৰ পিছত সি এতিয়া থিয়াই কৰালে নে কেনেকৈ লাগিল সেইটো মই গম পোৱা নাই মই মানে বেলেগ চাইডত আছোঁ মই খালি আটা পাৰাহে শুনিছোঁ যে এই এনেকৈ দিছে দিয়াৰ পিছতে মানে ধপকৈ পৰি গ'ল তাৰ মালিকনি ক'লে ইয়াক কাৰেণ্টে শ্বৰ্ট কৰিলা দৌৰি আহি দেখোঁ যে সি পৰি আছে একফালে তাৰপাছত আৰু মোৰ যিটো গাঁৱৰ ভাইটিটো মোৰ ভতিজাটো তাক দুটাকো তাক ভাইটিক ধৰিলোঁ ধৰি পেলাই বাইকত উঠাই আৰু মেডিকেললৈ আনিলোঁ পুষ্পাঞ্জলি হস্পিটেল বুলি কয় তাকেলৈকে আনিলোঁ অনাৰ পিছত আৰু তাতে সঞ্জু ছাৰে ক'লে যে কি নাই তেখেত আৰু নাই সেনেকৈ ক'লে তাৰপিছত আমি ক'লোঁ কি গুৱাহাটী নিওঁ বুলি ক'লে তেওঁ ক'লে যে গুৱাহাটী নিওঁতো লাভে নাই যিহেতু তেওঁ গৈছে ইয়াতে আজি যিখিনি ঘটনা হৈ গ'ল খুবেই দুখিত আমাৰ মাজৰ পৰা আজি মোৰ ভাইটি ৰাহুল নাথ আজি গুচি গ'ল সকলোকে এৰি খুবেই দুখিত আমি আজি যে কাৰেণ্টৰ শ্বৰ্ট খাই কিনে অকালতে মৃত্যু সাৱটি ল'লে আমি ৰংমহল শিক্ষা যুৱ সংঘ তথা আমি সকলো গাঁওবাসীয়ে পৰিয়ালবৰ্গটিক লৈ আৰু মৃতকক স্বৰ্গত স্থান পোৱাৰ কাৰণে আহ্বান জনাইছোঁ ভগৱানৰ ওচৰত কাকুতি মিনতি কৰিছোঁ বাকী কি ক'ম বহুত সি কেনেকুৱা ল'ৰা আছিল খুবেই নম্ৰ ভদ্ৰ ল'ৰা এজন আৰু পঢ়া শুনাটো ভালেই আছিল মেট্ৰিকত ষ্টাৰ পাইছিল হাই ছেকেণ্ডাৰীটো ষ্টাৰে পাইছে এনেকুৱা আৰু কি ক'ম ক'ৰ পৰা পাছ কৰিছিল মেট্ৰিক পাছ কৰিছিল অংকুৰণ শিশু নিকেতনৰ পৰা আৰু হাই ছেকেণ্ডাৰী পাছ কৰিছিল গড়েশ্বৰ কলেজৰ পৰা দ্য নিউজলেণ্ড অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড